তাজটো আপুনি পাব লাগে আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনাৰ ল'ৰা আৰু ছোৱালী আছে তেওঁলোকৰ যাতে পাপ নালাগে। আপুনিতো কৰ্মফল কৰিছে, সমগ্ৰ অসমৰ মানুহক আপুনি আপোনাৰ পত্নীক বদনামী কৰিছে। এতিয়া আপোনাৰ পুত্ৰ আৰু কন্যাৰ যাতে পাপৰ ফল নালাগে তাৰ কাৰণে আপোনাৰ দিনত আপোনাৰ ভাল কামৰ আৰু খতিয়ান দিছোঁ নহয়। আপুনি গৰু চিণ্ডিকেট চলাই আছে, আপুনি চুপাৰী চিণ্ডিকেট চলাই আছে, আপুনি কয়লাৰ চিণ্ডিকেট চলাই আছে, ড্ৰাগছৰ চিণ্ডিকেট বন্ধ কৰিম বুলি মদৰ দোকান বহাইছেতো আপুনি। আপুনি ভাল কাম কৰিছে, চৰিত্ৰ পাঠৰ কিতাপ এখন আপুনি ল'ৰা ছোৱালীবোৰক পঢ়িবলৈ দিছে, এইটো ভাল কাম কৰিছে। কিন্তু আপোনাক সোঁৱৰাই দিছোঁ যে চৰিত্ৰ পাঠখন আপুনিও পঢ়ক, নহ'লেনো আপুনি শিক্ষকসকলক ইমান বেয়াকৈ অপমান কৰেনে? অন কেমেৰা অপমান কৰিছে, অসমৰ জ্যেষ্ঠ ব্যক্তিসকলক আপুনি অপমান কৰে, আপুনি মহাবিদ্যালয়ৰ অধ্যক্ষক অৱসৰপ্ৰাপ্ত অধ্যক্ষক আপুনি বেয়া ব্যৱহাৰ কৰে। গতিকে আপুনি পঢ়িব লাগিব, আপুনি কিতাপৰ দিন কৰিছে, এইটো ভাল পাইছোঁ, ভাল কাম কৰিছে। কিন্তু আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কি কৈছে, আমাৰ পদ্মনাথ গোহাঁই বৰাই কি কৈছে, বা আমাৰ ভূপেন হাজৰিকাই কি কৈছে, লক্ষ্মীনাথ বেজবৰুৱাই কি কৈছে, তেওঁৰ লিখনিসমূহৰ মাজত থকা যিবোৰ কথা এইবোৰ পঢ়ি আপুনি সমন্বয়ৰ কথা, সাম্প্ৰদায়িকতাহীন এখন সমাজৰ কথা আপুনি পঢ়ি এইবোৰ উপলব্ধি কৰক। আৰু এফিডেভিট দিয়াৰ কথা যে তেওঁ ক'ত কৈছে, গোলাঘাটৰ য'ত উচ্ছেদ চলাইছে, জেগাটোৰ নাম কি, উৰিয়াম ঘাটত তেওঁ উচ্ছেদ কৰিছে। মোক কৈছে যে উৰিয়াম ঘাটত হেনো মই এফিডেভিট দিব লাগে আদানীক মাটি দিম বুলি, মানে তেওঁ আদানীক মাটি দিব বুলি তাত মই এফিডেভিট দিব লাগে। মই আপোনাক কৈছোঁ আপুনি বেছি দূৰলৈ যাব নালাগে, আপুনি মোৰ ওচৰলৈ আহক, মই বেছি দূৰলৈ যাবলৈ মানা কৰিছোঁ। গোলাঘাটৰ ফলঙনিৰ বীজ পামলৈ আহক, আপুনি ৭৫ বিঘা ৰামদেৱক নিদিওঁ বুলি মোক এফিডেভিট কৰি দিয়কচোন। আপুনি কাৰ্বি আংলঙলৈ আহক, আপোনাক মই প্ৰত্যাহ্বান জনাইছোঁ যে ৪,০০০ একৰ মাটি ২০ জুনত আম্বানীৰ লগত চুক্তি স্বাক্ষৰ নাই কৰা বুলি কমপ্লেক্স বায়'গেছৰ নামত আপুনি চুক্তি স্বাক্ষৰ কৰি দিয়ক, আপুনি এফিডেভিট দিয়ক। আপুনি কোকৰাঝাৰ পৰ্বতজোৰা ৩,৬০০ বিঘা মাটি নাই আদানীক নিদিয়ে বুলি এফিডেভিট কৰি দিয়ক। আপুনি ডিমাহাছাওৰ ৬,০০০ বিঘা চিমেণ্ট কোম্পানী আদানীক খুলিবৰ কাৰণে নিদিয়ে বুলি এফিডেভিট কৰি দিয়ক। আপুনি নগাঁৱৰ মিকিৰ বামুণীত আপুনি কাৰ্বি আদিবাসী মানুহক উচ্ছেদ কৰি ২৭৬ বিঘা মাটি বেলেগক নিদিওঁ বুলি আপুনি চহী কৰি দিয়ক। আমাৰ বৰদুৱাৰ বাগানত আপুনি ১৮০০ বিঘা মাটি আপুনি বেলেগক নিদিওঁ বুলি মোক এফিডেভিট কৰি দিয়ক। আৰু মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, আপোনাৰ নিজৰ সমষ্টি ৰেলৱেত বেদখল কৰি থকা যিসকল মানুহ আছে তেওঁলোকক উচ্ছেদ কৰি আপোনাৰ শক্তি দেখক, সাহস দেখক, প্ৰত্যাহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীক। আপুনি শুৱালকুছিৰ মানে অৱস্থাটো বেয়া কৰিলে, শুৱালকুছিৰ শিল্পটো অৱস্থা বেয়া কৰিলে আপোনাৰ দিনত। আপুনি জালুকবাৰী ৰেলৱে মাটিত যিসকলে বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰাৰ ধমটো দেখুৱাওক। আৰু কাৰ্বি আংলঙৰ উত্তৰ বৰবিলক উচ্ছেদ কৰাৰ মুখ্যমন্ত্ৰী যদি দম আৰু সৎ সাহস আছে মোক এফিডেভিটত লিখি দিব যে ইয়াত উচ্ছেদ কৰিব।